অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা এবাৰ সৰব হৈ পৰিছে। উমৰাংচুৰ কয়লা খনি সন্দৰ্ভত ৰাজ্য চৰকাৰক সমালোচনা কৰি কেইবাটাও মন্তব্য কৰিছে। প্ৰকৃত দোষী কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। যে এইটো অবৈধ মাইনিং নহয়, এইটো এবান্ডন মাইনিং। আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে প্ৰথমতে ক'লে যে 3 বছৰ, তাৰপিছত ক'লে 12 বছৰ সেইটো ব্যৱহাৰ কৰা নাই, এবান্ডন হৈ আছে। 12 বছৰৰ পাছত সেই দিনটোত প্ৰথমবাৰৰ কাৰণে তাত কিছু লেবাৰ প্ৰৱেশ কৰিছিল আৰু দুৰ্ঘটনাটো সংঘটিত হৈছে। চাগে সেইটোৱে বুজাইছে নহয় জানো, মোৰ যদি ভুল হোৱা নাই। আৰু তেখেতে লগতে কৈছে যে মাইনটো লিগেল, কিন্তু তাত লেবাৰ সোমোৱাটো ইলিগেল। গতিকে লেবাৰক যোনে তালৈ আনিছিল তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে, মানে মেন পাৱাৰ মেনেজমেণ্ট কৰা মানুহজনক গ্ৰেপ্তাৰ কৰিছে। এতিয়া আমি মূল কথাটোলৈ আহোঁ। ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথমবাৰৰ বাবে দুটা সঁচা কথা কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথম যেতিয়া ঘটনাটো সংঘটিত হৈছিল তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰি এই বিষয়টো এই ধৰণে কৈছিল যে এনচি হিলছৰ উমৰাংচুৰ ওচৰৰ এটা কয়লা খনিত কেইজনমান শ্ৰমিক আবদ্ধ হৈ আছে, তেওঁলোকক সুস্থ হৈ উভতি আহক মই ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ, উদ্ধাৰ অভিযান চলি আছে। তেওঁ প্ৰথম টুইট আছিল এইটো। তাৰ নেক্সট টুইটটোত তেখেতে কৈছিল যে মই সেনা বাহিনীৰ সহায় বিচাৰিছোঁ। তাৰ এদিন পিছত সংবাদ মাধ্যমত কৈছিল যে যিমান দূৰ লাগিছে এইটো বোধহয় অবৈধ মাইনিং, মই তদন্ত কৰি আছোঁ। তাৰপিছত ক'লে যে এইটো 6 চিডিউল এৰিয়াত থকা মাইনিং, গতিকে 6 চিডিউলত আমাৰ কি অধিকাৰ আছে আৰু তেওঁলোকৰ কি কৰ্তৃত্ব আছে এইটো অকণমান বিশ্লেষণ কৰিব লাগিব। আৰু যোৱাকালি ক'লে যে এইটো বৈধ মাইনিং, 12 বছৰ এবান্ডন হৈ আছে, এবান্ডন মাইনিং। তাত সিদিনা প্ৰথম দিনাৰ কাৰণে শ্ৰমিক প্ৰৱেশ কৰিছিল। এই সমগ্ৰ সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে কেইবাটাও ভিন্ন কথা ক'লে, যিটো কথা আপোনালোক সকলোৱে শুনিছে, আমি শুনিছোঁ। এতিয়া আচল কথাটো এই ধৰণৰ, তেখেতে প্ৰথমবাৰৰ বাবে এইটো স্বীকাৰ কৰি ল'লে যে সেইটো AMDCৰ মাইনিং, অৰ্থাৎ চৰকাৰী মাইন, সেইটো প্ৰথমবাৰৰ কাৰণে স্বীকাৰ কৰিছে। যোৱা 12 বছৰ এই মাইনটো পৰিত্যক্ত হৈ আছে, তেওঁ সেই দ্বিতীয় কথাটো কৈছে। সেইদিনা প্ৰথম দিনৰ বাবে তাত মানুহে কয়লা খান্দিবলৈ প্ৰৱেশ কৰিছিল আৰু দুৰ্ঘটনাটো সংঘটিত হ'ল। তাৰ পূৰ্বে তাত কোনো কয়লা খনন হোৱা নাই। মানুহবোৰে অবৈধভাৱে প্ৰৱেশ কৰিছিল, যাৰ বাবে সেই অবৈধ মানুহবোৰ তালৈ অনাৰ বাবে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। এইখিনি হ'ল মুখ্যমন্ত্ৰীৰ ভাষ্য। এতিয়া মুখ্যমন্ত্ৰীয়ে এই কথাখিনি জানি কৈছে নে নাজানি কৈছে সেই কথাষাৰ মই ধৰিব পৰা নাই। যদি মুখ্যমন্ত্ৰীয়ে নজনাকৈ কৈছে তেতিয়াহ'লে মুখ্যমন্ত্ৰীক যিসকলে ভুল তথ্য দাখিল কৰিছে সেইসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যদি মুখ্যমন্ত্ৰী জ্ঞাতহাৰে কৈছে তেতিয়াহ'লে মুখ্যমন্ত্ৰীক কাৰোবাক ছেফগাৰ্ড দিবলৈ কৈছে, তাৰমানে মুখ্যমন্ত্ৰীয়ে গোটেই প্ৰক্ৰিয়াটোৰ লগত নিজে জড়িত হৈ আছে। ইয়াৰ যিকোনো এটা কথা, কোনটো শুদ্ধ আৰু কোনটো সত্য কথাষাৰ মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিব। মুখ্যমন্ত্ৰীয়ে কোৱা সত্যটো হ'ল যে 12 বছৰ পূৰ্বে এই মাইনটো AMDC অপাৰেট কৰিছিল, এইটো সত্য কথা। তেওঁ এইটোৱে সত্য কথা কৈছে। 1983 গঠন কৰা আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে ভাৰত চৰকাৰৰ পৰা সেই মাইনটো অনুমতি লৈ অপাৰেট কৰিছিল 12 বছৰ আগলৈকে। 12 বছৰ পূৰ্বে তেওঁলোকৰ সেই অনুজ্ঞাপত্ৰ বাতিল হৈছিল, ছাছপেণ্ড কৰিছিল, ৰিনিউ নকৰিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। তাত অপাৰেশ্যন বন্ধ হৈ গ'ল। বন্ধ হ'ব লাগিছিল, বন্ধ হোৱা নাই, বন্ধ হ'ব লাগিছিল। পুনৰ যোৱা 1.5 বছৰমান আগত ভাৰত চৰকাৰে সেই মাইনকেইটাৰ কাৰণে নিবিদা আহ্বান কৰিছিল আৰু সেই নিবিদাত AMDCয়ে অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ হাতত মাইনকেইটা নাছিল 1.5 বছৰ আগলৈ, থকা হ'লে নিবিদাত তেওঁলোকে অংশগ্ৰহণ কৰি পুনৰ মাইনকেইটা ল'ব লগা কথা নাথাকিলহেঁতেন।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।